হেল্ল' গাইজ ৱেলকাম বেক মাই চেনেল। আজি মই এটা কথা ক'ম। বহুতে সুধি আছে মানে 2024 হৈ যোৱা DLEDৰ কিছুমান কুৱেশ্যনৰ আৰ্ৰে। মই বেচিকেলি এই কুৱেশ্যনৰ আৰ্ৰে বহুত ইউটিউবত চালোঁ, বস্তুবিলাক 80% 70% ঠিকে আছে, বাকীখিনি অলপ ভুল ভুলকৈ দিছে। তথাপিও মই নিজৰ ফালৰ পৰা কওঁ, মই মানে কথাটো ডাইৰেক্টলি কৈ দিওঁ আৰু ইমান মই বেছি ঘূৰাই পকাই নাথাকোঁ। এইবিলাক বস্তু ইমান MCQ এইবিলাক বস্তু চাই থাকি একো লাভ নাই। সেইখিনি বস্তু কমন নপৰিব পাৰে, পৰিব পাৰে। আৰু যে বহুতে হয়তো ক'ব পাৰে যে আমাৰ পৰা এইকেইটা কমন পৰিছে, সেইকেইটা কমন পৰিছে। কমন মানে কেনেকুৱা বস্তু জানেনে? ছাপ'জ মই অসমৰ ৰাজধানী কি? দিছপুৰ। সেইটো মই আপোনালোকক পঢ়ালোঁ। সেইটো বস্তু পৰীক্ষাত আহিব পাৰে কি আৰু, তাতে আৰু মই এনেকৈ ক'ম নেকি মই কমন পৰি গ'ল? সেইটো বস্তু জেনেৰেলি চবেই জানিব লাগে, সেইখিনি চিলেবাছৰ আণ্ডাৰত থাকে। গতিকে মই এইবিলাকৰ হেৰিত একদম মই আপোনালোকক নকওঁ যে সেইবিলাকক বেছি আশা কৰি থাকক। চেল্ফ ষ্টাডি আৰু ডেছক্ৰিপটিভ নলেজখিনি হোৱাৰ পিছতহে মানুহে MCQত প্ৰেক্টিচ কৰে। আমাৰ এটা বহুত ভুল কনচেপ্ট, বহুতে MCQৰ পৰা পঢ়ি থাকে, এনেকৈ নহয়। মেথছৰ কনচেপ্ট বুজিব লাগিব, তাৰপিছত আপোনালোকে MCQ জাষ্ট প্ৰেক্টিচৰ কাৰণেহে মক টেষ্ট বা MCQত কেতিয়াও ফুল হেৰি আপুনি নোৱাৰে। MCQ আজিৰ দিনতো MCQ দি এটাও গভৰ্ণমেণ্ট জব ক্ৰেক কৰিব নোৱাৰে। সেইকাৰণে মই তথাপিও বহুতে সুধি থকাৰ কাৰণে মই কিছুমান দুই এটা লিখি লৈছোঁ। তাৰ পৰা ক'ম যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। আপোনালোকে জাষ্ট কুৱেশ্যনখিনি এনেকৈ নল'ব যে সেইকেইটাও আহিব, জাষ্ট আইডিয়া এটা লওক যে এনেকুৱা কুৱেশ্যন আহিব পাৰে। ঠিক আছে, প্ৰথমতে চালোঁ এটা বিলুপ্ত প্ৰাণীৰ নাম সুধিব দিছিল। মই যিখিনি কুৱেশ্যন ক'ম আপোনালোকে জাষ্ট, মই এনচাৰবিলাক ইমান হেৰি নাই। আৰু মেথছ আৰু ৰিজনিঙৰ কিয় ক'ব নাযাওঁ, মেথছ ৰিজনিং ইংলিছ আৰু হেৰিখিনি জিকেখিনি সাধাৰণতে মনত থাকে অলপ কি আহে, কিন্তু এই মেথছ ৰিজনিং ইংলিছ কি বা আহিছিল এইবিলাক বস্তু পাহৰি যোৱা যায়, যিহেতু কুৱেশ্যন বুকলেটখন ঘৰত আনিব নিদিয়ে, তাতে থৈ আহিব লাগে। সেইকাৰণে তোৰ মেথছ ৰিজনিংখিনি মই টপিকখিনি যিখিনি আছে তাৰ পৰাই আহিব, বেলেগ একো নাহে। মই সেইটো কথা ক'লোঁ। তথাপিও জিকেৰ মই কেইটামান কুৱেশ্যন কৈ আছোঁ। কুৱেশ্যনখিনি কেনেকুৱা ধৰণৰ আহিছে সেইটো জাষ্ট সুবিধা কাৰণে মই কৈ আছোঁ, বেলেগ তাৰ পৰা একো ইমান সেই নাই। জাষ্ট আপোনালোকে কেনেকুৱা ধৰণৰ আহিছে কেইটামান মই কৈ আছোঁ, মই কৈ আছোঁ, শুনি লওক। আৰু মই দেখাই নাথাকোঁ, মই জাষ্ট এনে শ্বৰ্ট ফৰ্মত লিখি লৈছোঁ। ঠিক আছে, কি আছিল লেক্টিক এচিড ক'ত থাকে, তাৰ পৰা আছিল উদ্ভিদৰ প্ৰজনন অংগ, তাৰ পৰা আছিল নৱীকৰণযোগ্য সম্পদ কি, মানে অপশ্যন আছিল সেনেকৈ। বিলুপ্ত প্ৰাণী এটা আছিল, তাৰপিছত এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট যোনখন আৰ্টিকেল এটা আছিল, কোনটো আৰ্টিকেলত পৰে, 48A সেই এটা আহিছিল। তাৰপিছত পত্ৰহৰিত মানে উদ্ভিদৰ যোনটো সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কিহে অংশগ্ৰহণ কৰে সেইটো আহিছিল। তাৰপিছত পচা প্ৰথা কোনে মানে হেৰি কৰিছিল, ইমপ্লিমেণ্ট কৰিছিল, আহোমে কৰিছিল। তাৰপিছত আহিছিল কোষৰ মানে যোনটো মানে মাইট্ৰকণ্ড্ৰিয়া যে কোষৰ শক্তিৰ ভঁৰাল, সেইটো বস্তু আহিছিল। তাৰপিছত শিক্ষাৰ অধিকাৰ শিক্ষাৰ অধিকাৰ আৰ্টিকেল 21 সেইটো বস্তু আহিছে। তাৰপিছত অসমৰ ৰাজ্যিক গছ, তাৰপিছত G7ত এখন মানে তেতিয়া এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন, G7 তেতিয়া ৰাছিয়া G7ত নাছিল, ওলাই গৈছিল। সেনেকুৱা এটা কেইটামান কাণ্ট্ৰিৰ গ্ৰুপ কিছুমান দি দিছে, তাতে ৰাছিয়াও আছিল। তাতে সুধিছে যে এই গ্ৰুপটোৰ কোনটো G7ত নাই, আটাইকেইটাৰ এই যোনটোত ৰাছিয়া আছিল সেইটো অপশ্যন, সেইটো কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আছিল। ঠিক আছে, তাৰপিছত ৰাজ্যসভাৰ চিট আছিল, ফুলগুৰিৰ ধেৱা কিমান চনত আছিল। আৰু এটা কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আছিল চন্দ্ৰয়ান 3খন কিমান দিন লাগিছিল মানে লেণ্ডিং কৰিবলৈ, ছফ্ট লেণ্ডিং 40 দিন, সেইটো বস্তু আহিছিল। তাৰপিছত আহিছিল অজন লেয়াৰ যোনটো ডেমেজ হয় আমাৰ, অজনৰ যোনটো ক্ষতি হয়, আল্ট্ৰাভায়লেট বস্তুটো, সেইটো ৰাসায়নিক বিক্ৰিয়া নে ভৌতিক বিক্ৰিয়া, এইখিনি বস্তু আহিছিল। তাৰপিছত কেইটামান এন'নিম চিন'নিম আহিছে আৰু হলমাৰ্ক আহিছে। হলমাৰ্ক মানে কোনবিলাক সামগ্ৰীত হলমাৰ্ক ব্যৱহাৰ কৰে, একদম মূল্যৱান সামগ্ৰী, যেনে সোণ, ৰূপ, এইবিলাক বস্তুত, প্লেটিনাম, এইবিলাক বস্তুত। একবচন বহুবচন আহিছে। তাৰপিছত এটা ফ্ৰগ পাইছিল, ভেকুলী প্ৰজাতি এটা উদ্ধাৰ হৈছিল, সেইখন কোনখন নেশ্যনেল পাৰ্কত, সেইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে। সেইটো তামিলনাডুৰ কিবা, মই পাহৰিলোঁ, সেইটো মই পঢ়া নাই দেই গাইজ এইটো কুৱেশ্যন। তামিলনাডুৰ KMTR শ্বৰ্ট ফৰ্মটো মই কৈ দিছোঁ, সেইখন নেশ্যনেল পাৰ্কৰ পৰা আহিছিল। তাৰপিছত NEP 2022
2020 মানে কোনটো ডিগ্ৰীক বাদ দিছে আৰু তাতে এটা অপশ্যন আছিল এমফিল, গতিকে আজিকালি এমফিল ডিগ্ৰী নাই, আজিকালি ডাইৰেক্ট BA BCom BSc MA MSc এইবিলাক MA তাৰপিছত ডাইৰেক্ট PhDৰ কাৰণে মানুহ আহি যায়, আজিকালি এমফিল ডিগ্ৰী নাই। সেইটো এটা আছিল। বক্সাৰ যুদ্ধ কেতিয়া হৈছিল, কাৰ কাৰ মাজত হৈছিল, বংগৰ নবাব আৰু ব্ৰিটিছ এইখিনিয়ে জানে। শিলভদ্ৰৰ ছদ্মনাম, ৰেৱতী মোহন। আৰ্থ মানে পৃথিৱীখনক নৰ্থ চাউথত কোনডাল ৰেখাই ভাগ কৰিছে সমানকৈ, বিষুৱ ৰেখা, সেইটো আহিছিল। কুণ্ডত কটা শব্দৰ অৰ্থ মানে আটক ধুনীয়া, সেইটো আহিছিল। জৈৱ বৈচিত্ৰ দিৱস কিমান তাৰিখে পালন কৰা হয়, সেইটো আহিছিল। ICCR ফুল ফৰ্ম আহিছিল ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন। তাৰপিছত আহিছিল দ্ৰৌপদী মুৰ্মু কিমানতম মানে মহিলা প্ৰেছিডেণ্ট, সেইটো আহিছিল। সেইটো ছেকেণ্ডতম হ'ব, প্ৰথমটো আছিল প্ৰতিভা দেৱী সিং পাটিল। তাৰপিছত অসমৰ মানচেষ্টাৰ বুলি কাক জনা যায়, এইটো শুৱালকুছি জানিলে। বংগ বিভাজন কেতিয়া হৈছিল, তাৰ শক্তিৰ আছে একক জুল। আৰু গুজৰাটতকৈ অৰুণাচলত কিমান সোনকালে সূৰ্য উদয় হয়, 2 ঘণ্টা আগত, সেইটো। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল, এনেকুৱা ধৰণৰ কুৱেশ্যন। বুজি পালে কুৱেশ্যন আৱাসখিনি পালে। মেথছ ৰিজনিং আৰু ইংলিছৰ ক'ব গ'লে মই ইমান নকওঁ, কিয় এইবিলাক মনত পৰা নাই, আৰু এবছৰ হ'লেই আমাৰ হ'বই আৰু ক'ত এইবিলাক মনত থাকিব, ইমান চাই থকা নাই। আৰু আপোনালোকক মই এটা কথা কওঁ, এইবিলাকত বেছি সময় ৱেষ্ট কৰি লাভ নাই। নিজে যি চেল্ফ ষ্টাডি কৰিলে সেইখিনি প্ৰেক্টিছ কৰক। MCQ প্ৰেক্টিছ কৰক, দৰকাৰ হয়, কিন্তু সেইবিলাক MCQ ৰিলেটেড ইউটিউবত সেইবিলাক বস্তু চালে যে কমন পৰিব, সেইটো কমন বুলি নকয়, সেইটো একচুৱেলি টপিকৰ আণ্ডাৰতে থাকে। সেইখিনি কুৱেশ্যন জেনেৰেলি আহিবই, ঠিক আছে। মই জাষ্ট মোৰ ফালৰ ভিউটো দিছোঁ, আপোনালোকে সঠিক কথাখিনি ডাইৰেক্টলি খুলি কৈছোঁ আৰু ইমান মানে হেৰি কৰি থকা নাই, ডাইৰেক্ট যিটো সঁচা সঁচাই। ঠিক আছে গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব, আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।